কথা কওঁ বন্ধুসকল, আজিকালি মানুহবিলাকে এনেকুৱা টাউন চহৰত থাকে, কিছুমান এতিয়া পিঠা এতিয়া বনাবলৈ নাজানে, সিহঁতে কিনি কিনি খায়। এই আমাৰ নিচিনা গাঁৱৰ মানুহবিলাকে এনেকুৱাকৈ বনায় নক'বা আৰু। আমাৰ এতিয়া মানে কি আৰু পৰম্পৰাগতটো জীয়াই ৰাখিবই লাগিব ন। আমি এতিয়া অসমীয়া মানুহ যেতিয়াও যদি ঘৰত যদি এইখিনিকে নকৰে, পিঠা বনোৱা হওক বা জলপান খুন্দাই হওক বা এনেকৈ চুঙা পিঠা খোৱাটোৱে হওক ম'হৰ গাখীৰ দৈৰ সৈতে, এতিয়া মানুহজনীয়েতো ইমান ধুনীয়াকৈ বনাই আছে, মানুহজনীয়ে বনাই আছে, আকৌ এইফালে বায়েও বনাই আছে। আমিয়ে পৰম্পৰা জীয়াই ৰাখিব লাগিব। এইফালে আকৌ ভেলাঘৰটো আছে, এইটো ভেলাঘৰ বনাই আছে আমাৰ, আজি বনাই হৈ গ'ল এই ভেলাঘৰটো। তাকে কিছুমান মানুহে হয়তো আজিকালি পাহৰিয়ে গৈছে। আজিকালি মানে কি জানানে, আজিকালি যে যিটো নৱপ্ৰজন্ম, সেইবিলাক মানুহে চিনি নাপায় কি খলা চাপৰি পিঠা, কি তেল পিঠা। আমাৰ পোৱালিহঁতক এতিয়া আমি শিকাব লাগিব আৰু। বাকী যি কি নহওক, সকলোলৈ ভোগালী বিহু শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, আগন্তুক আহি থকা। তাকে গোসাঁই পিঠা খালা নাই আজি? কেইটা খালা? দুটা খালা। মানুহজনী এতিয়া কি ক'ম আৰু, তিলৰ পিঠা বনাই আছে। মই আকৌ কি জানানে বন্ধুসকল, এটা কথা, মই আকৌ মানে মই কৈ লওঁ ৰ'বা, মানে কি জানে বন্ধুসকল, আজিকালি মানে কি কোৱা, তুমি কোৱা নহ'লে মই শুনি যাওঁ দে, কোৱা। মানে কি জানানে, মই আকৌ যি টি পিঠা খাই বেয়া ভাল নাপাওঁ। মানে মোৰ কাৰণে তিলৰ পিঠা হয়তো বেষ্ট, তিলৰ পিঠা হওক তেল পিঠা হওক। তাকে কৈছোঁ বোলো মাকো এতিয়া মাতিছোঁ, মা এতিয়া ভিতৰত মাছ ভাত বনাই আছে। তাকে মাক কৈছোঁ বোলো তুমি আহি কিনে অলপমান বনাই আহি, এই দুইজনী আজি যে দুইজনী যে বনাই আছে যে চেলেঞ্জ হ'ব, গম পাইছা নাই? যিজনী ভাল কৰিব তাইকে এটা KP খুৱাই দিম, ডাইৰেক্টৰ, ইনডাইৰেক্টৰ নহয়, ডাইৰেক্টৰ নে কি? ফাৰ্ষ্ট যিজনী ভাল কৰিব, দুইজনী এতিয়া লাগি আছে। এইজনীয়ে বনাইছে 60টা আৰু এইজনীয়ে বনাইছে 40টা নে কিমান? এইজনীয়ে 20টা বেছি হৈছে।